সুমি বৰাক লৈ নৰম কিয় অসম আৰক্ষী মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতো কিয় সুমি বৰাক গ্ৰেপ্তাৰ কৰা নাই ডিব্ৰুগড় আৰক্ষীয়ে সুমি বৰাক গ্ৰেপ্তাৰ কৰাক লৈ কিয় গুৱাহাটী আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰখা নাই সুমি বৰাক গ্ৰেপ্তাৰ নকৰাক লৈ প্ৰশ্ন এতিয়া বহুত স্মাৰ্ট আৰক্ষীৰ সন্মুখৰ পৰা সুমি বৰা কলৈ পলাই গ'ল কিয় সুমি বৰাক ৰক্ষণাবেক্ষণ দি আছে আৰক্ষীৰ এটা শীৰ্ষ চক্ৰই মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ অমান্য কৰাৰ পিছতো কিয় হাত সাবতি বহি আছে অসম আৰক্ষী সাইবাৰ অপৰাধৰ মূল মাষ্টাৰমাইণ্ড তৌসদিকুৰ ৰহমান প্ৰবঞ্চক মৃদুপৱন নেওগ দিবিষ্টকৰ দীপাংকৰ বৰ্মন আদিৰ দৰে পলাই যাবলৈ কিয় সুবিধা কৰি দিয়া হল সুমি বৰা সহ স্বামী তাৰ্কিকক এই সমহ কথা এতিয়া স্পষ্ট কৰিছে সুমি বৰা গ্ৰেপ্তাৰ নকৰাৰ আৰৰ বহু কথা যেহেতু সুমি বৰা পলাতক হৈ থকা আজি কেইবাদিনো পাৰ হ'ল কিন্তু এতিয়ালৈকে অসম আৰক্ষীয়ে সুমি বৰাক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰত নিউজ ডেস্কলৈ যাব বিচাৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰ পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে ৰাজ্যবাসী জ্ঞাত যে সুমি বৰা পলাতক কেইবাদিনো হৈ গ'ল অসম আৰক্ষী স্মাৰ্ট সকলোৱে জানে অসম আৰক্ষীত বৰ্তমান যে বৈজ্ঞানিক পদ্ধতিত তেওঁলোকৰ সংযোজন হৈছে সেইটো সময়ত মুখ্যমন্ত্ৰীও এই সন্দৰ্ভত বিভিন্ন কথা কৈ থাকে বা আৰক্ষীৰ শীৰ্ষ মহলেও এই সন্দৰ্ভত তেওঁলোকে কৈ থাকে যে তেওঁলোকৰ ডিজিটেল ব্যৱস্থা তেওঁলোকৰ সংযোজন হৈছে মুঠৰ ওপৰত অসম আৰক্ষী বৰ্তমান স্মাৰ্ট কিন্তু সুমি বৰাক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ স্মাৰ্টনেছ ক'ত গ'ল বা অসম আৰক্ষীয়ে সেই স্মাৰ্টনেছ সুমি বৰাৰ ক্ষেত্ৰত দেখুৱাব বিচৰা নাই নেকি নিশ্চয় সেই কথা আপুনি যেহেতু প্ৰশ্ন কৰিছে প্ৰথমতে মই উত্তৰ দিব বিচাৰিছোঁ যেটো আপুনি কৈছে যে স্মাৰ্টনেছৰ কথা অসম আৰক্ষী আমি সকলোৱে গম পাওঁ যে স্মাৰ্ট অসম আৰক্ষী কিন্তু এই স্মাৰ্ট আৰক্ষী এতিয়া সুমি বৰাৰ ক্ষেত্ৰত নৰম হৈ পৰিছে আমি বিগত দিনকেইটাত যদি আমি যাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে সুমি বৰাই কি ভুল কৰিলে এই সকলোখিনি বিশালক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিল আৰু তাৰ পিছতে বিশালক যেতিয়া গ্ৰেপ্তাৰ কৰা হ'ল আৰু বিশালে আৰক্ষীৰ আগত স্পষ্টকৈ কৈ দিলে এই যি টকা পইচা লেনদেন বা যি কোটি কোটি টকা খৰাত কৰাৰ ক্ষেত্ৰত সুমি বৰা আৰু তাৰ্কিক বৰা আৰু তেনেকুৱা লোকো জড়িত হৈ আছে সকলো তথ্য পোৱাৰ পিছত আৰক্ষীয়ে কিয় ৰক্ষণাবেক্ষণ দিলে সুমিক এটা কথা স্পষ্ট হৈ পৰিছে যে যিসমূহে এনে ধৰণৰ প্ৰবঞ্চনা কৰি আছিল সেই সমূহক গ্ৰেপ্তাৰ কৰাৰ বাবে অসম আৰক্ষীৰ ফালৰ পৰা নিৰ্দেশনা ওলাল তাৰ পিছতে কিন্তু এই সকলোখিনি যিসমূহ দেখা পোৱা গ'ল যে যিসকলে ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰি আছে দুই এজন ধৰিলে কিন্তু আসল যিগৰাকী সুমি বৰা সহ তাৰ্কিক বৰা কিয় অসম এৰি যাবলৈ অসম আৰক্ষীয়ে সহায় কৰি দিলে এই কথা এতিয়া সকলোৰে মুখে মুখে প্ৰশ্ন হৈ আছে আৰু বিশেষকৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈ আছে যে কঠোৰ ব্যৱস্থা লোৱা হ'ব তেওঁ কেৱল নিৰ্দেশনা দিলে নিৰ্দেশনা কিয় অসম আৰক্ষীয়ে পালন কৰা হোৱা নাই সেই কথা আটাইতকৈ ডাঙৰ কথা কিন্তু এটা কথা ক'ব লাগিব যেহেতু আৰক্ষীয়ে বিভিন্ন সময়ত আমি দেখো যে অসমত যিকোনো ঘটনা সংঘটিত অপৰাধী বহিৰাজ্যলৈও যদি পলাই যায় তেওঁলোকে কিন্তু বহুকেইটা ঘটনাত তেওঁলোকে ধৰি আনে কিন্তু শেহতীয়াকৈ যিসমূহ আচলতে মূল মাষ্টাৰ মাইণ্ড সেইসমূহক অসম আৰক্ষীৰ সহযোগত পলুৱাই পঠোৱা হয় যদি আমি ক'বলৈ যাওঁ যে তৌসদিকুৰ ৰহমান যিগৰাকী আছিলে চাইবাৰ অপৰাধৰ মূল মাষ্টাৰ মাইণ্ড আৰু সেইগৰাকী তৌসদিকুৰ ৰহমান নে আৰক্ষীক টকা দি সকলোখিনি মেনেজ কৰিছিল চাইবাৰৰ ঘাটি আৰু তাত বিশেষকৈ আৰক্ষীৰ বিষয়াও জড়িত হৈ থকা পোহৰলৈ আহিছিল তাৰ বিনিময়ত তেওঁলোকক বিলাসী গাড়ী দিছিল তেনেকুৱা ধৰণৰ বহু তথ্য পোহৰলৈ আহিল কিন্তু সেইগৰাকী তৌসদিকুৰ ৰহমান এতিয়া মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে তেওঁক পলুৱাই পঠিওৱা হৈছিল গাড়ী দি তেওঁক পলুৱাই বহিৰাজ্যলৈ পঠিওৱা হৈছিল আৰু ঠিক সমান্তৰালকৈ আমি যাওঁ সুমি বৰা আৰু তাৰ্কিক বৰা তেওঁলোকে গম পাইছে যে ক'ত আছে কিন্তু এই ক্ষেত্ৰত লেহেমীয়া গতি যেতিয়া প্ৰতিদিন টাইমত কালি প্ৰথমবাৰৰ কাৰণে সেই বাতৰি সম্প্ৰচাৰ কৰা হ'ল ডিজিপি গৰাকীয়ে তেওঁ এটা স্পষ্টীকৰণ সামাজিক মাধ্যমত দিছে তেওঁ লিখিছে যে এনেকুৱা ধৰণৰ বাতৰি প্ৰচাৰ কৰিব নালাগে ঠিক আছে প্ৰচাৰ কৰিব নালাগে তেওঁলোকে কিয় সুমি বৰাক ধৰি দিয়াৰ ক্ষেত্ৰত কিয় তেওঁলোকে নৰম হৈ আছে কাৰণ এগৰাকী ডিজিপি তেওঁৰ পৰা বহু আশা কৰে আৰু বিশেষকৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কঠোৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কঠোৰ নিৰ্দেশনা দিয়াৰ পিছতো আৰক্ষী কিয় হাত সাবতি বহি আছে সেয়া এতিয়া মানুহে নজনা নহয় অসমৰ মানুহ এতিয়া আৰু ইমান তেওঁলোকে নজনা হৈ থকা নাই ইয়াৰ আঁৰত যে
যে বহু প্ৰভাৱশালী ব্যক্তি আছে, বহু আৰক্ষীৰ শীৰ্ষ বিষয়া আছে, নাবি তাৰকাসকল আছে। কাৰণ দেখিবলৈ পোৱা গৈছে এইকেইটা দিনত বিশেষকৈ যিসকল শিল্পীৰ নাম সাঙুৰ খাইছে তেওঁলোকক কোনেও আচলতে সোধাই নাই, কিন্তু তেওঁলোকে নিজে সামাজিক মাধ্যম ভৰাই পেলাইছে। তেওঁলোকে স্পষ্টীকৰণ দিছে যে মই টকা থোৱা নাই, মোৰ লগত সম্বন্ধ ইমান ভাল নহয়। তেওঁলোকে কোনে সুধিছে যে তেওঁলোকে নিজাকৈ যি স্পষ্টীকৰণ দিছে সেই কথা স্পষ্ট হৈ পৰিছে যে সকলো এই ক্ষেত্ৰত মিলি আছিল। যদি তেওঁলোকৰ টকা গৈছে আমাৰ ক'বলগীয়া নাই, বা তেওঁলোকে যদি ধন জমা থৈছিল সেয়াও আমাৰ ক'বলগীয়া নাই। কিন্তু এনেধৰণে প্ৰবঞ্চনা কৰি চুমি বৰা কেনেকৈ হাৰি যাব পাৰে? আজি যদি হাৰি যায় কাইলৈ হয়তো আকৌ তেওঁ এনেকুৱা ধৰণৰ প্ৰবঞ্চনা কৰিব পাৰে। আৰু দ্বিতীয় কথাটো হ'ল যি তথ্য আছে যে তেওঁলোকে জামিন নোপোৱালৈকে তেওঁলোকক বহিৰাজ্যত লুকুৱাই ৰাখিছে আৰক্ষীয়ে। জামিন পোৱাৰ পিছত তেওঁলোকক উলিয়াই আনিব। কিন্তু এইসমূহ ঘটনাত যেতিয়া আৰক্ষীৰ নাম সাঙুৰ খায় তেতিয়াহ'লে সাধাৰণ যিসকল মানুহ সেইসকলে আচলতে বহুত হতাশ হয়, মৰ্মাহত হয়। কাৰণ অসম আৰক্ষীৰ পৰা তেনেকুৱা ধৰণৰ যি তৎপৰতাৰে কাম কৰা সেই কামখিনিহে বিচাৰে। এনেকুৱা ধৰণৰ টকাৰ বিনিময়তেই হওক বা বেলেগ কাৰণতেই হওক তেওঁলোকে মেনেজ হোৱাটো নিবিচাৰে। দেখিবলৈ পোৱা যায় যে বিভিন্ন ধৰণৰ এনেকুৱা যিসমূহ ঘটনা সংঘটিত হৈ আহিছে সেই সময়ত ৰাজনৈতিক হেঁচা থাকে, বিশেষকৈ আৰক্ষীৰ ফালৰ পৰাও তেওঁলোকক সহায় কৰা হয়। কিন্তু এই চুমি বৰা কোন? চুমি বৰাটো ইমান নামী দামী তাৰকা নহয়। চুমি বৰা এগৰাকী নাচনী আছিল। আমি আজিৰ তাৰিখত যদিও বহুতে তেওঁ অভিনেত্ৰী বুলি কৈ আছে, কিন্তু মই সেই কথা এটা কাৰণতেই নকওঁ। তেওঁ ৰিলছ বনাই তেওঁ বিখ্যাত হৈছিল। তেওঁ বেলেগৰ গান অনুমতি নোলোৱাকৈ তেওঁ ৰিলছ বনাই চৰ্চালৈ আহিছিল। তেওঁ সামাজিক মাধ্যমত চৰ্চা লৈ আহি মাত্ৰ যতীন বৰাৰ এখন চিনেমা কৰিছিল শেহতীয়াকৈ। গতিকে তেওঁক আমি অভিনেত্ৰী বুলি ক'ব নিবিচাৰোঁ। গতিকে সেইগৰাকীয়ে কেনেধৰণে এই অসমৰ মানুহৰ পৰা কোটি কোটি টকা আৰু বিশেষকৈ কম বয়সৰ ল'ৰা বিশাল ফুকনৰ হাতত তেওঁ বহিৰাজ্যৰ পৰাও বহু বিনিয়োগকাৰী আনি গোটাই দিছিল। আৰু এতিয়া বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে বহু মানুহে কল্পনাই কৰিব নোৱাৰিব যে চুমিৰ যি উচ্চাকাংক্ষা, চুমিয়ে যেনেধৰণে পানীৰ দৰে টকা খৰচ কৰে সেই সকলোবোৰ বাতৰি ইতিমধ্যে আমাৰ সম্প্ৰচাৰ হৈছে বা বিভিন্ন চৰ্চা চলি আছে। কিন্তু এতিয়া সেইবোৰৰ পৰা আঁতৰি আমি আহিব লাগিব যে চুমি বৰাক কিয় গ্ৰেপ্তাৰ নকৰে অসম আৰক্ষীয়ে? কাৰণ অসম আৰক্ষীৰ বাবে এইটো সৰু কথা। তেওঁলোকে অপৰাধীক ৰক্ষণাবেক্ষণ যদি নিজাববীয়াকৈ দিয়া নাই তেন্তে চুমি বৰাক বিচাৰি উলিওৱাটো তেওঁলোকৰ বাবে সহজ কথা। কিন্তু কিয় পৰা নাই? আৰু বিগত সময়সমূহত আমি দেখিছোঁ যে বিশেষকৈ বহুকেইজন অপৰাধী তেওঁলোকে বিচৰাৰ নামত এখন নাটক কৰে। আৰু এটা কথা ক'ব লাগিব, যি আৰক্ষী বিষয়া কেইগৰাকীৰ নাম সাঙুৰ খাইছে সিদিনা দেখিবলৈ পোৱা গ'ল যে নুনমাটি আৰক্ষীৰ থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়াই কেৱল মাত্ৰ নটিচ মাৰিবলৈ গৈছিল, অভিযান আচলতে চলোৱাই নাই। চুমি বৰাক বিচাৰি তেওঁলোকে কোনো ধৰণৰ অভিযান চলোৱা নাই। কাৰণ তেওঁ হৈছে চুমি বৰা, তাৰ্কিক বৰাৰ অতিকৈ ঘনিষ্ঠ বন্ধু। আৰু বিশেষকৈ গোলাঘাট থানাৰ যিগৰাকী OC বিয়া খাবলৈ গৈছিল তেওঁৰ লগতো তাৰ্কিক বৰাৰ চুমি বৰাৰ লগত অতিকৈ ঘনিষ্ঠ। গতিকে বন্ধুৱে বন্ধুক বচাবলৈ নগৈ তেওঁলোকে কিয় অভিযান চলাব? আৰু এটা কথা ক'ব লাগিব যে ডিব্ৰুগড় আৰক্ষীৰ ফালৰ পৰা চুমি বৰাক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰতেই হওক বা যিকোনো ক্ষেত্ৰতেই হওক মহানগৰ আৰক্ষীৰ সৈতে তেনেকুৱা ধৰণৰ কোনো যোগাযোগ কৰা নাই। কেৱল মাত্ৰ এখন নটিচ পঠিয়াইছে গুৱাহাটী আৰক্ষীলৈ আৰু তেওঁলোকক কোৱা হৈছে যে সেই নটিচখন গৈ চুমি বৰা ঘৰত দিব লাগে। আৰু চুমি বৰা ঘৰত দিবলৈ যাওঁতে তেওঁলোকৰ ঘৰত কাকো লগ নাপায়, তেওঁলোকে কেৱল নটিচখন দুৱাৰ মুখত মাৰি থৈ আহিছিল। আৰু সেয়া চৰ্চা হৈছিল অভিযান চলোৱা বুলি। কোনো কাৰণতে এই অভিযান অলপো আগবঢ়া নাই। তেওঁলোকে আচলতে গুৱাহাটী আৰক্ষীয়ে কথাটো এইকাৰণেই গুৰুত্ব দিয়া নাই কাৰণ গোটেই কেছটো আছে ডিব্ৰুগড় থানাত। গতিকে ডিব্ৰুগড় সদৰ থানাত আছে। ডিব্ৰুগড় সদৰ থানাৰ গোচৰ এটা গুৱাহাটী আৰক্ষীয়ে তেওঁলোকে কোনো ধৰণৰ অনুমতি নিদিলে নকৰে। মিতালী কোঁৱৰ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি শেহতীয়া তথ্যখিনি দৰ্শকসকলক জনালে। আৰু মুঠৰ ওপৰত এটা কথাই ক'ব লাগিব যে চুমি বৰাক ৰক্ষণাবেক্ষণ দিবৰ বাবে অসম আৰক্ষীৰ এটা ফৈদ এতিয়া উঠি পৰি লাগিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আচলতে ট্ৰেডিং এই চক্ৰৰ বিৰুদ্ধে সকলোফালে আৰক্ষী তৎপৰ হৈছে। কিন্তু চুমি বৰা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে আৰক্ষী কিয় ইমান নৰম তাক লৈ এতিয়া সকলোৰে মনত প্ৰশ্ন।